হ্যাপি বিয়া। নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন লং ব্লগ এটাৰ মাজত স্বাগত জনাইছোঁ। তো আজি মানে আমি এটা জাগাত যাই আছোঁ আৰু ক'ত যাই আছোঁ মই নকওঁ, বেলেগে হ'ব। তই ইয়াতে হ'ব তো পাৰিবা তো আৰু এফালে আমাৰ এই এটা আছে। ক'ত যাই আছা? হৈছে দে মানে কেমেৰাটো মই ঘূৰি খং কৰিছে, সেইগিলা বাদ দিলোঁ। এনে অলপ পিছত মাতি তো মানে সেইগিলা বাদ দিলোঁ। আমাৰ কমাৰ্চ চচৰীকেইটাৰ ওপৰত কি কবি? ভাল নহয় সিহঁতে কথা ৰাখিব নোৱাৰে অলপ। বাকীকেইটা নাহিল, আমাৰ বেয়া লাগিছে। আমি চাৰিটাই আহিছোঁ, আমি কি ধুনীয়াকৈ গিফ্ট চিফ্ট ল'লোঁ, গোটেইকেইটাই মিলি কিনে দিম বুলি কিনে, কিন্তু নাহিল ক'লোঁ। উপায় নাই, আমি এতিয়া চাপতে আহি যাম, আমি খাবাই যাম। বেয়া নহয় বোলো। এতিয়া ক'ত বিয়া আৰু মাজে মাজে নিছে কি বিয়া বুলি ঘৰৰ বিয়া দি কিনে মেমৰি বিয়া খাব আহিছোঁ কিন্তু। তো আমি এতিয়া বেছি দেৰি নকৰি বিয়াৰ ফালে যাই থাকোঁ। অলপ হাল্লাটো কমো তো এইফালে আমি বিয়া পালোঁ আৰু এইফালে আছে কেনে অলপ লাজো লাগছি। তাকে এতিয়া যাই কেনে ভাতটো খাব লাগে না কি কয়? সঁচাই এইফালে আছে বিয়া। এইফালে আহিম এটা বস্তু দেখা পালোঁ। এইযোৰ ড্ৰেছ চাক আৰু সেইফালে একযোৰ ড্ৰেছ চাক হা চেম বাট নলবাৰীৰ আশা নাছিল বিয়াখন হা খাই বহিছিলোঁ অলপ মানে কইনাৰ কাষৰ পৰা মানুহবিলাক যাক অলপ নাকি কইনা নহয়, কইনাৰ কাষতে দেখাম আমি, কইনাৰ কাষতে দেখাম। এইফালে আমি নীলাক্ষী মোক লগ পাই গ'লে খবৰ কেনে? খবৰ কেনে? ভাত চাত খালাক নেকি? একলগত খাম আমি। হেপি বিয়া। মেম বিয়া হোৱাৰ অনুভৱ কেনে কৈ দিয়ক অলপ। পাৰি বিয়া হবা এ মজা ওৰে না। হেল্ল' ভাত খাবি? অলপ ভাত খাই লওঁ দে। তো আমি আহি কেনে ভাত খাব বহি ল'লোঁ অলপমান। এইফালে আমাৰ ভাত খাব বহি লৈছি কেনে এইফালে বৰষা আছে, এইফালে মেমু আছে আমাৰ। তো ভাতকেইটা খাই লওঁ, খাই লৈ কিনে আমাৰ ইফালে যদি বাকীখিনি টিচাৰ আহে দেখি আছোঁ নাকি আজি বম ডাঙৰ মিটা হ'ব কি ক মজা। এতিয়া খাই লওঁ দে ভাত খাই আৰু 3 দিন ভাত বনাবলৈ আছে বিয়াৰ নামত দে আৰু। A few moments later. তো এইফালে বিয়াৰ মাজত আমাৰ হেণ্ডচামজৰক লগ পাই গ'লোঁ। সেয়াৰ বুলি পুৰা নাচি আছে। পিছত খবৰ লাগিল মোক না ৰাইজক কৈ দিয়া ভালে হ'ব আমাৰ সুমন ছাৰ আছে তাৰ খবৰ পাতি কৈ দিয়া। একচুৱেলি বহুত বেছি হাল্লা হৈছিল আৰু ইটো ছাৰক কিবা এটা সুধি আনটোক যদি নুসুধো অলপমান বেয়া কথা হয়। তো ইফালে সিফালে যাওঁতে অলপমান ক্লিপটো খেলি মেলি হৈ গ'ল। তো অলপমান এডজাষ্ট কৰি ল'ব। তো আমি ভাত চাত খাই আহিলোঁ, ছাৰহঁতক লগ পালোঁ, ছাৰহঁতে ভাত খাব গ'ল। তো মানে ছাৰহঁতৰ লগত ক্লিপটো মানে হাল্লা আছে না, খবৰ চবৰ ক'লা বেলেগ নাই আৰু আকৌ এতিয়া আমাৰ এই বোলে কিবা ক'ব কি ক'ব। মই ভাত খাব গ'লোঁ, আহোঁতে কোনোবাই মোৰ পেণ্ট টুকি গ'ল, তাই ভিজি গৈছে। এটা মাই মোৰ দালি লগাই দিছে। একো নহয়, মোৰো অলপ চাৰ্টত মানে দালিত দাগ লাগছে, একো নাই। কিবা কবি? কি ক'ম, ভাত খাই আহি মানে চব খাই বহি আছোঁ আৰু। তো এইফালে আমাৰ বিনিতাই আমি 3 ঘণ্টা আহি ভাত খাই কেনে ওলাই আহিল। তো মেম ভাতকেইটা খাই কেনে লাগিল? ভাল লাগছে, মস্ত ভোকত ভাত খাইছোঁ তাৰমানে ভাল লাগছে। বিয়া বুলি বাকী খবৰ পাতি মেম বহুত দিন পিছত লগ পালোঁ। ঠাণ্ডা খবৰ বৰ্তমান।
মই পচিটো মই অসমীয়া নাজানো তো এইকাৰণে মাইণ্ড নকৰব বাপৰে বাপ আন্ধাৰ হৈছে মানে গাড়ীতে মাজত ছাতিয়া বহিছো আমি আগফালে দুটা বহিছি এ দাদা কলো আগিছে ইয়ে কি কৰিবা কলৈ এনে শকত হৈছে কলো যেন তেন যাই আছো আমাৰ ইয়াতে আগফালে আছে ৰ হৈ পৰিছা সেইফালে চা বাপৰে বাপ এইফালে বগা আছে আমি কলো আছো আমিও কলা হৈ আছো মই একদমে কলা মানুহ দে দেখিলা অলপ আমাৰ আসিফ ছাৰ আছে সেই আৰু যাই থাকো দে A few moments later.